গণ্ডগোলীয়া বুলি কৈ থকা সময়তো শিক্ষামন্ত্ৰী তেওঁৱে আছিলে, কিন্তু বেলেগ এটা দলত। প্ৰথমতে তেওঁ আছিলে কংগ্ৰেছত, তাৰপিছত তেওঁ গ'ল বিজেপি। এই একেজনেই মানুহ, কিন্তু এই একেজনেই মানুহ যিগৰাকী ব্যক্তিয়ে এইখন বিল আনিছিলে, আৰু সেইগৰাকী ব্যক্তিয়ে বেলেগ এটা দললৈ যোৱাৰ পিছতে এই বিলখন গণ্ডগোলীয়া বুলি ক'লে, সংশোধনৰ প্ৰয়োজন আছে বুলি ক'লে। আৰু এতিয়া তেওঁলোকে এই হাজাৰ হাজাৰ শিক্ষকৰ জীৱনত অমানিশা নমাই আনিছে, ল'ৰা ধেমালি কৰি আছে, কাৰোবাক টিউটৰ বনাইছে, কাৰোবাৰ চাকৰি এতিয়াও কৰা নাই। আপোনালোকৰ মাজতে বিভাজন আনিলে, প্ৰতিটো মুহূৰ্তত ৰাজনীতি কৰিছে, প্ৰতিটো মুহূৰ্তত তেওঁলোকে কৈ আছে যে হ'ব, আপোনালোকৰ কাম হ'ব, হৈ যাব, এইবাৰেই হ'ব, এই কেইদিনমান পিছতেই হ'ব, তেনেকুৱা কৈ আপোনালোকৰ জীৱনৰ লগত প্ৰতিটো মুহূৰ্তত তেওঁলোকে ল'ৰা ধেমালি কৰি আছে। আমি অসমৰ বাহিৰত যদি কওঁ ভেঞ্চাৰ স্কুল বুলি, অসমৰ বাহিৰত থকা কোনো মানুহেই ভেঞ্চাৰ স্কুল মানে বুজি নাপায়, কনচেপ্টটো নাই। কাৰণ অসমতে একমাত্ৰ এই ভেঞ্চাৰ স্কুলৰ কনচেপ্টটো আছে। যি স্কুলবিলাক আচলতে খোলা হৈছিলে মানুহৰ উদ্যোগত, সেই স্কুলবিলাক খোলাৰ দায়িত্ব আছে চৰকাৰৰ, যিহেতু চৰকাৰে নুখুলিলে, গতিকে ৰাইজে যদি মিলি পেলাই এই স্কুলখন খুলিছে, এই ভেঞ্চাৰ স্কুলখন প্ৰাদেশিকৰণ কৰাৰ দায়িত্ব আছিলে চৰকাৰৰ। নিজৰ দায়িত্ব নকৰি পেলাই এতিয়া এই হাজাৰ হাজাৰ ইমান দিনৰ পৰা এই হাজাৰ হাজাৰ শিক্ষকে বিনা বেতনে, খুব কম বেতনত, আমি ভাবিবই নোৱাৰো সেই ন্যূনতম বেতনত কোনোবা, সেই ন্যূনতম এটা দৰমহাত কোনোবাই চলিব পাৰে, সেই ন্যূনতম পইচাত আজি কিন্তু হাজাৰ হাজাৰ শিক্ষকে বিনা বেতন। আগতে 2 টকা 60 পইচা বুলি আমি কেলকুলেট কৰিছিলোঁ যে এদিনত এজন ভেঞ্চাৰ স্কুলৰ শিক্ষকে 2 টকা 60 পইচা পায় বুলি। বহু বছৰৰ আগৰ কথা আছিলে, আমি কল্পনাই কৰিব নোৱাৰো এতিয়া বিনা বেতনে এই শিক্ষকসকলে কেনেকৈ তেওঁলোকে পঢ়া শুনা কৰাব, কেনেকৈ পঢ়াব। অথচ এই মানে চৰকাৰখনে কিন্তু নতুন শিক্ষানীতি আনিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 আনিছে। তেওঁলোকে কৈছে যে মাতৃভাষা মাধ্যমৰ স্কুলবিলাক উন্নীতকৰণ কৰিব লাগে, মাতৃভাষা মাধ্যমত তেওঁলোকে পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। এই ভেঞ্চাৰ স্কুলবিলাক কি মাতৃভাষা মাধ্যমৰ স্কুল নহয় নেকি? এই শিক্ষকবিলাকে মাতৃভাষা মাধ্যমত পাঠদান নকৰে নেকি? তাৰ অৰ্থ হৈছে যে আপোনালোকে যি নীতি প্ৰণয়ন কৰিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি আনিছে, সেই নীতিৰ আপোনালোকে নিজে স্ববিৰোধ কৰি আছে। মাতৃভাষা মাধ্যমত পঢ়া শুনা কৰোৱা এই শিক্ষকসকলক কিন্তু আপোনালোকে আজি পৰ্যন্ত তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰিলে। আৰু আপোনালোকে কৈ আছে যে সকলো শান্তিত আছে, ৰাজ্যখনত সকলো শান্তি, কোনো ধৰণৰ অশান্তি নাই, কোনো আন্দোলন হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই, ৰণোজ পেগু ডাঙৰীয়া আহি চাওক আন্দোলন ক'ত হৈ আছে, আন্দোলন কেনেকৈ হৈ আছে। এই যে আন্দোলন ইয়াতে চচলৰ ধৰ্ণাস্থলীত হৈ আছে, এই আন্দোলনে এটা বাৰ্তা লৈ যাব লাগে সমগ্ৰ অসমত যে যদি আমাৰ জীৱনৰ লগত তেওঁলোকে ল'ৰা ধেমালি কৰে, যদি আমাৰ জীৱনৰ লগত তেওঁ ৰাজনীতি কৰে, তেতিয়াহ'লে আমি এই ৰাজনীতি উল্টাই দিম। এই ৰাজনীতি তেওঁলোকে মানুহৰ বিৰুদ্ধে কৰিবলৈ যি ৰাজনীতি কৰি আছে, মানুহৰ বিৰুদ্ধে যি সময়ত প্ৰতিটো মুহূৰ্তত তেওঁলোকে ৰাজনীতি কৰি আছে, সেই ৰাজনীতি কিন্তু আমি সলনি কৰি দিম। এই বাৰ্তা কিন্তু আজি এই চচলৰ ধৰ্ণাস্থলীৰ পৰা যি আৰম্ভ হৈছে অনশন কাৰ্যসূচী, এই অনশন কাৰ্যসূচীৰ পৰা আজি যিমান দিন অনশন কাৰ্যসূচী চলিব, এই বাৰ্তা প্ৰতি মুহূৰ্তত এই অনশন কাৰ্যসূচীৰ পৰা যাব লাগিব। আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন সহযোগিতা আপোনালোকৰ কাৰ্যসূচীলৈ আগবঢ়াইছো। এইবাবে যোৱা সময়ত